গেলেকীবাসীৰ বাবে ভাল খবৰ। গেলেকী নগৰৰ মাজমজিয়াত আজিৰে পৰা মুকলি কৰা হৈছে ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন কেন্দ্ৰ। অত্যাধুনিক সা সৰঞ্জামেৰে পৰিপূৰ্ণ এই ফিজিঅ'থেৰাপি কেন্দ্ৰত ৰোগীসকলে লাভ কৰিব পাৰিব উন্নত মানৰ চিকিৎসা। দুগৰাকীকৈ অভিজ্ঞ ফিজিঅ'থেৰাপি চিকিৎসকৰ তত্বাৱধানত ৰোগীসকলে এই কেন্দ্ৰত চিকিৎসা লাভ কৰিব পাৰিব। গেলেকীবাসীৰ বাবে মুকলি কৰা ফিজিঅ'থেৰাপি কেন্দ্ৰৰ দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি গেলেকীৰ জ্যেষ্ঠ সাংবাদিক আৰু বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ সভাপতি জিতু গগৈ, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু বৃহত্তৰ গেলেকী সুৰক্ষা মঞ্চৰ সম্পাদক হেমন্ত গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু সমাজকৰ্মী তথা গেলেকী প্ৰেছ ক্লাবৰ উপদেষ্টা আব্দুল হেলিম আৰু গেলেকী প্ৰেছ ক্লাবৰ সভাপতি ৱাহিদ আলী আৰু সম্পাদক হাফিজ আলী। নাজিৰাপা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নমস্কাৰ, মই ডক্টৰ আফৰিন ইছলাম বৰা, ফিজিঅ'থেৰাপিষ্ট। মই গুৱাহাটীৰ পৰা পাছ আউট হয় 2021ত কলেজ অফ ফিজিঅ'থেৰাপি এণ্ড মেডিকেল ছায়েন্সৰ পৰা। তাৰপিছত মই নাৰায়ণা হস্পিটেলত কৰি আছিলোঁ। এতিয়া মই বৰ্তমান ইয়ালৈ আহিছোঁ। গেলেকীত আমাৰ ফিজিঅ'থেৰাপি ক্লিনিকখন অপেনিং কৰিবৰ কাৰণে আজি অপেনিং কৰা হৈছে। ইয়াত আপোনাৰ সকলো ধৰণৰ পেচেণ্টকে আমাৰ ট্ৰিটমেণ্টটো দিয়া হ'ব, যেনেকৈ নিউৰলজিকেল প্ৰব্লেম, যেনেকৈ ষ্ট্ৰ'ক কেছ, পাৰ্কিনছনিজম, বেলছ পালচি, অৰ্থ'পেডিক কেছেছ, যেনেকৈ আপোনাৰ নি পেইন, শ্বল্ডাৰ পেইন আৰু স্পৰ্টছ ইঞ্জুৰি কেছেছবিলাকত সেইবিলাকত আমাৰ ফিজিঅ'থেৰাপিটো দিয়া হ'ব। তাৰ উপৰিও আমাৰ পেডিয়াট্ৰিক কেছবিলাক যেনেকৈ চেৰিব্ৰেল পালচি, অটিজিম, ইহঁতৰ কাৰণেও আমাৰ সুবিধা ৰখা হ'ব ইয়াত। খুব ভাল লাগিছে। গেলেকীবাসী ৰাইজৰ বহুতখিনি সুবিধা হ'ব বুলি ভাবোঁ, যিহেতু ইয়াত আগতে নাছিলে। ইয়াৰ পৰা নাজিৰালৈকে গৈছিলে। আমাৰ এইখন নাজিৰাত এখন আছে মানস ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, তাৰে এটা ইউনিট হয় গেলেকী ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ। তো ইয়াৰ পৰা নাজিৰালৈকে মানুহখিনি যাবলৈ বহুত অসুবিধা হৈ আছিলে। তো সেইকাৰণে আমি ভাবিলোঁ যে গেলেকীৰ মানুহখিনি খুব সুবিধা হ'ব বুলি। হয়, মোৰ লগত আছে পাৰ্টনাৰশ্বিপত ডক্টৰ মানসজ্যোতি গগৈ